ৰাজ্যত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসমৰ প্ৰতিটো সমষ্টি CBSEৰ অধীনত এখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিবলৈ যি সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ই অসমৰ কাৰণে কেতিয়াও স্বাস্থ্যকৰ নহয়। কাৰণ অসমৰ জনসাধাৰণে আমি সকলোৱে ৰাজ্যিক বোৰ্ডসমূহক আমি জাতীয় অনুষ্ঠান হিচাপে আমি গণ্য কৰি আহিছোঁ আৰু আমি চৰকাৰী মাধ্যমৰ বিদ্যালয় বা অসমীয়া মাধ্যমৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত থকাটো বিচাৰোঁ। চৰকাৰী মাধ্যমত অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত জয়যাত্ৰা অব্যাহত থাকিব লাগে আৰু এতিয়াওতো ৰাজ্যিক বোৰ্ডবিলাকৰ অধীনত অসমীয়া মাধ্যম বা বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ লগত ইংৰাজী মাধ্যমৰ বিদ্যালয় চলি আছে। এতিয়া চৰকাৰৰ লক্ষ্য কি হ'ব লাগে যে ৰাজ্যিক বোৰ্ডবিলাকক অধিক শক্তিশালী কৰিব লাগে, ৰাজ্যিক বোৰ্ডবিলাক অধিক গতিশীল কৰিব লাগে, ৰাজ্যিক বোৰ্ডবিলাকৰ অধীনত থকা সকলো শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাৰ লগত ৰাজ্যিক বোৰ্ডৰ সম্পৰ্ক ৰাখিব লাগে। সেইটোহে লক্ষ্য হ'ব লাগে। সেইটোকে লক্ষ্য নকৰি যি সিদ্ধান্ত লৈছে এইটোৱে ৰাজ্যিক বোৰ্ডবিলাকক মাধমাৰ সোধাব আৰু একেবাৰে স্বাস্থ্যকৰ সিদ্ধান্ত নহয়। আৰু অসমত ৰাজ্যিক বোৰ্ড, অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা লওক, সেইটোৱে সময়ৰ আহ্বান। আমাক PSO কিয় লাগে? বিজেপিৰ সদস্যৰ পৰা PSO সংস্কৃতিৰ প্ৰত্যাহাৰৰ আহ্বান জনাই এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে PSOৰ কালচাৰ কংগ্ৰেছৰহে বুলি তীক্ষ্ণ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাক PSO কিয় লাগে? আমাক কোনে মাৰিব? আমাৰ কাৰো জীৱনৰ ভয় নাই। বিজেপিৰ মানুহক PSOৰ প্ৰয়োজন নাই। PSO কালচাৰ কংগ্ৰেছৰ কালচাৰ। আমাক কিয় PSO লাগে? মই এই প্ৰশ্নটোৰ উত্তৰ মই বহুত চিন্তা কৰি থাকো। আমাকতো কাকো দৰকাৰ নাই, এইটো কংগ্ৰেছী কালচাৰ। দাদা কংগ্ৰেছে লৈছিল, আমাকো লাগে। আমাৰ বিজেপিৰ কাৰো জীৱনৰ প্ৰতি ক'তো কোনো ভাবুকি নাই, মই গেৰেণ্টি দি ক'ব পাৰো। আমাক কোনে মাৰিব? আমি বেয়া কাম কৰাই নাই, আমাক মাৰাৰ কথাটো ক'ৰ পৰা আহিলে? ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ দিনাই বিজেপি সদস্যৰ পৰা PSO সংস্কৃতি প্ৰত্যাহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। PSO সংস্কৃতি কংগ্ৰেছৰ সংস্কৃতি আখ্যা দি মুখ্যমন্ত্ৰীৰ মন্তব্য। বিজেপিৰ মানুহৰ গাত লাচিতৰ শক্তি আছে, গাড়ী খুলি দিবলৈ PSOৰ প্ৰয়োজন নাই। আমাৰ মানুহক কিয় চিকিউৰিটি লাগে? গাড়ীখন কিয় PSOয়ে খুলি দিব লাগে? সৰু সৰু কথা। আমাৰ গাড়ীখন PSOয়ে খুলি দিব নালাগে। বিজেপিৰ মানুহে লাচিতৰ শক্তি আছে আমাৰ গাত, গাড়ীখন খোলাৰ শক্তি নাই নেকি আমাৰ? আমি যদি গাড়ীখন খুলি ল'ব নোৱাৰো তেতিয়াহ'লে আমি লাচিত বৰফুকনৰ কথা কোৱাৰ মিনিং কি আছে? কংগ্ৰেছৰ দিনৰ দীঘলীয়া সংস্কৃতিসমূহ আঁকোৱালি নল'বৰ বাবে বিজেপিৰ কৰ্মীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰস্তাৱ দিলেই বিজেপি সদস্যৰ পৰা PSO আঁতৰাই দিব মুখ্যমন্ত্ৰীয়ে। PSO কালচাৰ কংগ্ৰেছৰ কালচাৰ, এইটো বিজেপিৰ কালচাৰ নহয়। মই গুচাই দিবই পাৰো, মই দিয়া নাই, যাতে দলৰ সভাপতিয়ে প্ৰস্তাৱ লৈ মোক কয় যে বিজেপিৰ সদস্যসকলৰ পৰা PSOবোৰ গুচাই দিয়ক। মই গুচাই দিব পাৰো, কিন্তু তেতিয়া হ'ব কি CMে গুচাই দিলে? সেইটো নহয়। মোক লাগে যে দলৰ সভাপতিয়ে কওক যে PSO কালচাৰ আমাৰ কালচাৰ নহয়। ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনাই শীঘ্ৰে PSO আঁতৰোৱাৰ বাবে প্ৰস্তাৱ দিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ভাবে বিচাৰো মই PSO নলওঁ, জীৱনৰ যে আমি যিমান পাৰো এখন এজন ৰাজনীতিবিদ এই আবদ্ধতাৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ আমি জনতাৰ মানুহ, আমি জনতাৰ মানুহ থাকিব লাগে আৰু আমি ভাবো আমাৰ কোনো শত্ৰু নাই। আমি তেখেতৰ নিশ্চিত এই প্ৰস্তাৱ আমি নিশ্চিতভাৱে দিম আৰু এই কথাটো মই মাজে মাজে লৰাই আছিলো। জনতাৰ মানুহ জনতাৰ ওচৰত যোৱাৰ বাবে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। কিন্তু সঁচাকৈ বিজেপি বিধায়কে বা নেতাসকলে PSO প্ৰত্যাহাৰ কৰিবনে? কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। Merry Christmas! আজি পবিত্ৰ বৰদিন। বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰিছে পবিত্ৰ বৰদিন। কেৰলৰ ধনীৰে মুখৰিত হৈ পৰিছে আকাশ বঁটা। শান্তি প্ৰেম ভাতৃত্ববোধৰ উৎসৱ উপলক্ষে ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।
শান্তি প্ৰেম ভাতৃত্ববোধৰ পবিত্ৰ উৎসৱ সমগ্ৰ বিশ্বজুৰি বৰদিনৰ উৎসাহ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰসমূহ কেৰলৰ ধনীত মুখৰিত চৌদিশ সমগ্ৰ বিশ্বৰ খ্ৰীষ্টানধৰ্মী লোকসকলৰ লগতে অসমতো পবিত্ৰ বৰদিন পালন বিভিন্ন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ বাসগৃহৰ লগতে ৰাজপথসমূহ গীৰ্জাই গীৰ্জাই প্ৰভু যীশুক প্ৰাৰ্থনা খ্ৰীষ্টান ধৰ্মী লোকসকলৰ ৰাজ্যৰ গীৰ্জাই গীৰ্জাই উলহ মালহেৰে পালন কৰিছে এই পবিত্ৰ বৰদিন এয়া গোৱালপাৰাৰ দৃশ্য কেৰলৰ ধনীত মুখৰিত গীৰ্জাঘৰ বিটিআৰৰ সদৰ কুকুৰাচৰতো উলহ মালহেৰে পবিত্ৰ বৰদিন উদযাপন যীশু বন্দনা আৰু প্ৰাৰ্থনাৰে মুখৰ গীৰ্জাঘৰসমূহ গোসাইগাঁৱৰ মৰ্নৈ চাহ বাগিচাৰ ঐতিহাসিক গীৰ্জাঘৰতো কেক কাটি মুকলি কৰিলে বৰদিনৰ প্ৰাৰ্থনা তেজপুৰতো খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত পাৰ ভঙা উৎসাহ পুৱা ডনবক্স গীৰ্জাগৃহত অনুষ্ঠিত হয় সমূহীয়া প্ৰাৰ্থনা কেৰলৰ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ এনেদৰেই সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ খ্ৰীষ্টানধৰ্মী লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ বৰদিন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেৰলৰ ধনীৰে মুখৰিত হৈ পৰিল সত্ৰনগৰী মাজুলীৰ বিভিন্ন স্থানৰ ৬৬টা গীৰ্জাত বৰদিন উদযাপন কৰিলে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ইপিনে বৰদিন উদযাপনৰ সময়তে জেংৰাইমুখত প্ৰতিবাদ সাব্যস্ত কৰিলে সত্ৰাধিকাৰে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ কেৰলৰ ধনীৰে মুখৰ হৈ পৰিছে সত্ৰপীঠ মাজুলী মাজুলীৰ বিভিন্ন স্থানৰ ৬৬টা গীৰ্জাত বৰদিন উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে মাজুলীৰ জেংৰাইমুখৰ বিভিন্ন স্থানৰ গীৰ্জাত বৰদিনৰ দিনটোত প্ৰভু যীশুক স্মৰণ কৰি প্ৰাৰ্থনাৰ লগতে বাইবেল পাঠেৰে শান্তিৰ বাণী বিলাইছে বিভিন্ন কাৰ্যসূচীৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে সৰু বৰ পুৰুষ মহিলা সকলোৱে কেৰল পাঠ আৰু নৃত্য কৰি আনন্দেৰে পবিত্ৰ বৰদিন উদযাপন কৰে ক্ৰিছমাছৰ উৎসৱ আমি পালন কৰিলোঁ নিশা প্ৰায় 7টা বজাৰ পৰা বহুত লোক গোট খালে আৰু প্ৰাৰ্থনা কাৰল গীত আৰু গীৰ্জাতে নাম লোৱা প্ৰাৰ্থনা বাইবেল পাঠ আৰু এই সকলো দ্বাৰা আমি প্ৰাৰ্থনা কৰিলোঁ আনহাতে বৰদিনতেই জেংৰাইমুখত দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱগোস্বামী প্ৰমুখ্যে বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াই জেংৰাইমুখৰ শিৱ মন্দিৰৰ প্ৰাংগণত ভাগৱত পাঠ কৰি মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে নমস্কাৰ পবিত্ৰ বৰদিনৰ পুনৰবাৰ আপোনালোকলৈ ওলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ বিশ্বজুৰি পবিত্ৰ বৰদিনৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে শান্তি সম্প্ৰীতিৰে বাৰ্তা চৌদিশে বৰদিনৰ বৰ্ণাঢ্য কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে গীৰ্জাই গীৰ্জাই প্ৰভু যীশুক প্ৰাৰ্থনা খ্ৰীষ্টান ধৰ্মী লোকসকলৰ শান্তি প্ৰেম তথা ভাতৃত্ববোধৰ উৎসৱ পবিত্ৰ বৰদিনৰ উৎসাহ দেখা গৈছে সমগ্ৰ দেশতে খ্ৰীষ্টান ধৰ্মী লোকসকলে উলহ মালহেৰে পালন কৰিছে এই বৰদিন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ আলোকসজ্জাৰে মায়াজাল ৰচিছে প্ৰতিটো গীৰ্জাঘৰৰ চৌহদ গীৰ্জাঘৰসমূহৰ পৰা ভাহি আহিছে সুমধুৰ কেৰলৰ ধ্বনি বিশ্বৰো বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মী লোকসকলে আজি উলহ মালহেৰে পালন কৰিছে হেঁপাহৰ পবিত্ৰ বৰদিন আমাৰ ভিন্ন স্থানত আমাৰ সাংবাদিকসকল আছে আমি মানচেষ্টাৰৰ পৰিৱেশ দেখুৱাম শৰণীয়াৰ পৰাও আমি আপোনালোকক গীত মাতৰ মধুৰ এক অনুষ্ঠান দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম যেহেতু খ্ৰীষ্টমাছ ট্ৰি ৰং বিৰঙী ষ্টাৰেৰে সজাই পৰাই তোলা হৈছে সকলোবোৰ গীৰ্জাঘৰ আমি নিউজ 18ৰ দৰ্শকক দেখুৱাই আহিছোঁ ধনী দুখীয়া উচ্চ নিজ সকলোৱে ভেদাভেদ পাহৰি ভাতৃত্ববোধৰে শান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সকলোৱে প্ৰাৰ্থনা জনাইছে প্ৰভু যীশুৰ ওচৰত যিসমূহ অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ আছে সকলোবোৰৰ পৰা প্ৰভুৱে যাতে আমাক আঁতৰত ৰাখে অপায় অমংগলৰ পৰা আঁতৰত ৰাখে তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনাও জনাইছে
আনহাতে আমি ভিটিকান চিটিৰ কথা ক'ব লাগিব বৃহস্পতিবাৰে নিশা 12 বজাৰ লগে লগে গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছিল কেৰলৰ ধ্বনি আমি গোৱালপাৰাৰ পৰাও দেখুৱাইছিলোঁ নিশা তেওঁলোকে আতচবাজিৰে কি ধৰণে সুন্দৰকৈ পালন কৰিবলৈ লৈছিল খ্ৰীষ্টমাছ পোপ ফ্ৰান্সিছে গীৰ্জাঘৰতো উপস্থিত থকা সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ লগতে প্ৰভু যীশুৰ ওচৰত সমগ্ৰ বিশ্বৰ পৰা অসূয়া অপ্ৰীতি আঁতৰাই শান্তিৰ বাৰ্তা বিলাবলৈ প্ৰাৰ্থনা জনোৱা হয় সমগ্ৰ বিশ্বৰ লগতে আমি অসমৰ কথাও কৈছোঁ খ্ৰীষ্টান ধৰ্মী লোকসকলে পালন যিহেতু কৰিছে বৰদিন বিশ্বজুৰি অমিক্ৰণৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ইফালে SOPও জাৰি কৰিছে কিন্তু তাৰ প্ৰাক্ষণত কাইলৈৰ পৰা যিহেতু SOPসমূহ জাৰি হ'ব তাৰ প্ৰাক্ষণত এনেধৰণে সুন্দৰকৈ বৰদিন পালন কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে একতাৰ দোলেৰে বান্ধ খাইছে আজিৰ এই বিশেষ দিনটোত আৰু আনফালে আমি যিহেতু এক বিশেষ প্ৰতিবেদন যুগুত কৰিছিলোঁ আমাৰ ভিন্ন প্ৰান্তৰ পৰা গোৱালপাৰাৰ পৰা কোকৰাঝাৰৰ পৰা তামাৰহাট তেজপুৰ এনে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰদিনৰ ভিন্ন সুবাসসমূহ আহিছিল তেওঁলোকে পঠিয়াইছিল তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ কেনেধৰণে পালন কৰিছে তেওঁলোকে তাকে লৈ আমি এক বিশেষ প্ৰতিবেদন যুগুত কৰিছোঁ প্ৰথমতে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াব বিচাৰিম শান্তি প্ৰেম ভাতৃত্ববোধৰ পবিত্ৰ উৎসৱ সমগ্ৰ বিশ্বজুৰি বৰদিনৰ উৎসাহ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰসমূহ কেৰলৰ ধ্বনিত মুখৰিত চৌদিশ সমগ্ৰ বিশ্বৰ খ্ৰীষ্টানধৰ্মী লোকসকলৰ লগতে অসমতো পবিত্ৰ বৰদিন পালন বিভিন্ন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ বাসগৃহৰ লগতে ৰাজপথসমূহ গীৰ্জাই গীৰ্জাই প্ৰভু যীশুক প্ৰাৰ্থনা খ্ৰীষ্টান ধৰ্মী লোকসকলৰ ৰাজ্যৰ গীৰ্জাই গীৰ্জাই উলহ মালহেৰে পালন কৰিছে এই পবিত্ৰ বৰদিন এয়া গোৱালপাৰাৰ দৃশ্য কেৰলৰ ধ্বনিত মুখৰিত গীৰ্জাঘৰ BTRৰ সদৰ কোকৰাঝাৰতো উলহ মালহেৰে পবিত্ৰ বৰদিন উদযাপন যীশু বন্দনা আৰু প্ৰাৰ্থনাৰে মুখৰ গীৰ্জাঘৰসমূহ গোসাইগাঁৱৰ মৰনৈ চাহ বাগিচাৰ ঐতিহাসিক গীৰ্জাঘৰতো কেক কাটি মুকলি কৰিলে বৰদিনৰ প্ৰাৰ্থনা তেজপুৰতো খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত পাৰ ভঙা উৎসাহ পুৱা ডনবক্স গীৰ্জাগৃহত অনুষ্ঠিত হয় সমূহীয়া প্ৰাৰ্থনা কেৰলৰ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ এনেদৰেই সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ খ্ৰীষ্টানধৰ্মী লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ বৰদিন ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সঁচাই অনন্য আমাৰ অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে তেওঁলোকে সম্প্ৰীতিৰ একতাৰ দোলেৰে আগবাঢ়ি গ'ল আৰু ইমান ধুনীয়াকৈ পবিত্ৰ বৰদিন উদযাপন কৰিছে কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে জগতৰ বাবে দান কৰিলে যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পায় বাইবেলৰে এই উক্তি সেয়া প্ৰমাণিত কৰিছে প্ৰায় 2000 বছৰৰ আগতে এজন মহাপুৰুষ এই পৃথিৱীত জন্ম লয় মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক মানুহৰ ৰূপত এই পৃথিৱীলৈ পঠিয়াইছিল আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা আমি ঋষেশ্বৰ বৰুৱাৰ ওচৰলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিম আৰু তেওঁ দেখুৱাব আমাক শেহতীয়া পৰিৱেশৰ বিষয়ে ঋষেশ্বৰ আপোনাৰ ওচৰলৈ আহিছোঁ হয় পবিত্ৰ বৰদিন উপলক্ষে ডিব্ৰুগড়তো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা আৰু ডিব্ৰুগড় চহৰৰ মাজমজিয়াত আৰু ৰানিং গেটত অৱস্থিত এই অতি পুৰণি গীৰ্জাঘৰত বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে আৰু দিনৰ ভাগতো দেখা গৈছিল অসংখ্য লোকৰ সমাৱেশ ঘটিছিল কিন্তু নিশাৰ ভাগতো দেখা গৈছে এনেধৰণে দিনে ল'ৰা ছোৱালী আৰু এনেধৰণে পুৰুষ মহিলাসকল ওলাই অহা পৰিলক্ষিত হৈছে এই গীৰ্জাঘৰলৈ আৰু যীশুক স্মৰণ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে এতিয়া যুৱক যুৱতীসকল ওলাই অহা পৰিলক্ষিত হৈছে পুৰুষ মহিলাসকল ওলাই অহা পৰিলক্ষিত হৈছে যীশুক স্মৰণ কৰিছে আৰু দিনৰ ভাগত কেৰলৰে মুখৰিত হৈ পৰিছিল এই গীৰ্জাঘৰ আৰু আমি চেষ্টা কৰিম বহু লোক আছে আৰু কোনোবাই যদি ইয়াত বৰ্তমান মমবাতি জ্বলাইছে কোনোবাই আকৌ সুন্দৰ আলোকসজ্জাই যি গীৰ্জাঘৰ সজোৱা হৈছে সেয়া উপভোগ কৰিছে আমি চেষ্টা কৰিম বহু লোক আছে ইয়াত অহা পৰিলক্ষিত হৈছে আমি প্ৰথমে এজন যুৱক আছে মই আপোনাৰ ওচৰত আহিছোঁ দাদা
বৰদিনৰ শুভেচ্ছা জনাইছোঁ। কেনেকুৱা পৰিৱেশ এইবাৰ? বহুত ভাল লাগিছে। প্ৰত্যেক বছৰে ইয়াত বেছি সমাগম হয়। এইবছৰ যথেষ্ট সংখ্যক মানে ইয়াত দৰ্শক আহিছে চাবলৈ। বিগত আজি যোৱা দুবছৰহে মানে ইয়াত ক'ভিডৰ কাৰণে মানুহৰ সমাগমটো হোৱা নাছিল। এইবাৰ যথেষ্ট সংখ্যক আহিছে। কিমান পুৰণি এই গীৰ্জাঘৰ? আমাৰ এই ডিব্ৰুগড় বিশ্বপ হাউচটো আপোনাৰ 1931ত এষ্টাব্লিছ হৈছিল। তেতিয়াৰ পলেণ্ডৰ নিবাসী ফাদাৰ লিঅ' তেখেতে প্ৰথম ইয়াত পুৰোহিত হৈছিল আৰু তেখেতৰ সমাধিস্থ এই বিশ্বপ হাউচৰ ভিতৰতে বৰ্তমানেও সজীৱ হৈ আছে। মানে তেখেতৰ এটা ধুনীয়াকৈ সমাধিটো সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰ যিসকল ধাৰ্মিক লোক আছে খ্ৰীষ্টান ধৰ্মাৱলম্বী তেখেতসকলে ধুনীয়াকৈ থৈ দিছে আৰু ভাল লাগে। ইয়াত প্ৰত্যেক বছৰ মানে এনেকৈ খ্ৰীষ্টমাছৰ উপলক্ষে বহুত বিদেশৰ পৰাও কিছুমান, মই যোৱাকালিও লগ পাইছিলোঁ, ইউক্ৰেইনৰ পৰা আহিছে, জাৰ্মানৰ পৰা আহিছে ইয়াত দৰ্শন কৰিবলৈ। ইয়াত যোৱা বছৰৰ তুলনাত এইবাৰ মানুহৰ সংখ্যা কেনেকুৱা ধৰণৰ? যোৱা বছৰৰ তুলনাত এইবাৰ মানুহৰ সংখ্যা যথেষ্ট বেছি দেখিছোঁ। কাৰণ ক'ভিডৰ কাৰণে মানুহে বহুতে ভয়তে অহা নাছিল। এইবাৰ সেই ক'ভিড পেণ্ডামিকটোৰ যথেষ্ট হ্ৰাস পোৱাৰ কাৰণে এইবাৰ যথেষ্ট সংখ্যক উলহ মালহে ইয়াত মানে অহা দেখা পাইছোঁ। হয় 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 ঋষেশ্বৰ বৰুৱা তেওঁ কথাখিনি কৈ থাকোঁতে এটা কথা মন কৰিছিলোঁ, তেওঁ বিদেশৰ কথা এটা কৈছিল। আমি বিদেশৰো খ্ৰীষ্টমাছ দেখুৱাম, বৰদিনৰ দেখুৱাম। আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে কথা পাতিছিল, তেওঁৰ আমি পৰিৱেশ দেখুৱাম। আৰু বৰদিন বুলি কোৱাৰ লগে লগে আপোনাৰ কথাখিনিতো গম পোৱা গৈছিল বা তেওঁলোকেও ইতিমধ্যে কৈছে, যিহেতু শ্বিলঙৰ দৃশ্য আমি নিউজ 18ৰ দৰ্শকক দেখুৱাই আহিছোঁ, তাতে প্ৰায় বৰফ পৰিছে। ইমান ধুনীয়া এটা নান্দনিক পৰিৱেশ শ্বিলঙৰ এতিয়া গীৰ্জাঘৰসমূহত সঁচাই এটা বহুত বেছি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। তেওঁলোক যথেষ্ট উৎসাহী হৈছে, পূৰ্বতকৈ কিছু পৃথক হৈছে শ্বিলঙৰ সেই পৰিৱেশ। গতিকে তেওঁলোকেও যথেষ্ট আনন্দিত। আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ। আজি যিহেতু পবিত্ৰ বৰদিন, গতিকে আমি জনাইছোঁ বিদেশলৈ যোৱাৰ কথা। আমি যাম এতিয়া সুদূৰ ইংলেণ্ডৰ মানচেষ্টাৰলৈ। কেনেকৈ উদযাপন কৰা হৈছে, কেনেকৈ বৰদিন তেওঁলোকে উদযাপন কৰিছে, আৰু তেওঁলোকৰ নিবাসী এগৰাকী প্ৰৱাসী অসমীয়াৰ অংগনাই এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে এক কথোপকথনত ভাগ লৈছিল, আৰু সেই কথোপকথন আমি ইংলেণ্ডৰ পৰা পোনপটীয়াকৈ আপোনালোকক দেখুৱাব বিচাৰিম।